চাৰিওফালে কেৱল পানী পানী আৰু পানী। কি উজনি, কি নামনি, কি মধ্য অসম। জনতাৰ লগতে পশুধনৰ বিলৈ কেৱল হাহাকাৰ অৱস্থা। সমান্তৰালকৈ উঠিছে জনপ্ৰতিনিধিৰ মাহী আইৰ দৃষ্টিৰ অভিযোগ। খেতিৰ সমল একমাত্ৰ হালৰ গৰুহালো চকুৰ পলকতে উটি গ'ল বানত। ভঁৰালত সাঁচি ৰখা বছৰৰ ধানমুঠিও উটুৱাই নিলে বানে। বোকাখাটত সংঘাৰী বানৰ কবলত পৰি সীমাহীন ক্ষয়ক্ষতিৰে হাহাকাৰ অৱস্থা বৰ্ণাঢ্যৰ। বানৰ কবলত পৰি সৰ্বহাৰা হোৱা বৰ্ণাঢ্যৰ সাহায্য বিচাৰি ৰজা ঘৰিয়ালৈ আবেদন। এনেই মঠাইত তুলি ল'লো। তাৰপিছত 6-7টামান বাজিলে আৰু আমি চাহ ৰাতিপুৱা অকণো খাবলৈ নাপালোঁ। দিনৰ দিনটো এনেকৈ লঘনে ভোকে যেনে তেনে পাহৰীয়া হৈ আছোঁ। বস্তু আৰু চৰু বাতি একো উলিয়াবলৈ নাপালোঁ, চব উটি গ'ল। আৰু কি উটি গ'ল? আৰু বহালটো ভাগিলে, ধানৰ বহালটো চফা চব উটি গ'ল। এতিয়া আমি বছৰটোত কেনেকৈ ল'ৰা ছোৱালীকেইটাক খুৱাম সেইটোৱে মহা চিন্তা হৈছে। গৰু গাই আছিলে ন? গৰু গাই নাই হ'লে অকল মতাই আছিলে, 3টা। খেতিৰ বাবে ৰাখিছিলোঁ। এতিয়া ধান চানবোৰ মৰণা মাৰিব লাগে বুলি লোকৰ আকৌ ট্ৰেক্টাৰ এখন বিচাৰিলে কিমানখিনি পইচা লাগে। গৰুহাল উটাই নিলে নেকি? উটুৱালৈ গ'ল একেবাৰে নি আৰু মৰিলে গৈ আৰু বচাব নোৱাৰিলোঁ গৈ। তাৰপৰা বচাব নোৱাৰি ক'লোঁ আৰু বাদ দিলোঁ আৰু এতিয়া ঘৰতে কন্দা কটা লাগি অটা ঢাকিয়ে। মানুহজন হাজিৰা কৰে। সেনেকৈ ভিতৰৰ সা সম্পত্তি একো বচাব নোৱাৰিলোঁ। ল'ৰাকেইটা কাপোৰ কানি আৰু ছোৱালীজনী কাপোৰ কানি চব চৌৱে বাতিয়ে উটি গ'ল। ভঁৰালৰ ধানো উটি গ'ল 350টামান। সেয়া 2 বছৰ ধান আছিলে, এতিয়া এমুঠিও নাইকিয়া হ'ল। এনেকৈ আৰু কিবা কিবি এতিয়া হাজিৰা মাজিৰা ওলালে কৰিবগৈ লাগিব আৰু লাজ নকৰাকৈ। আৰু এতিয়া ল'ৰাকেইটাৰ কাৰণে চেষ্টা কৰিব লাগিব আৰু বাকীবিলাকত ধেৰ গৰু উটি গৈছে, চব উটি গ'ল আৰু ছাগলী গাহৰিৰ পৰা ধৰি হাঁহ কুকুৰা পৰা। হাঁহ আমাৰ এতিয়া কুকুৰাও ডাঙৰ ডাঙৰ আছিল, 10টাও উটুৱাই নিলে। বহালতে উঠি আছিলে, তাৰ মানুহকেইটি যেনে তেনে বাচিলোঁ আৰু। কালি সেয়া ধৰি আনিছিলোঁ হ'লে ধৰি অনা ঠাইৰ পৰা হাতৰ পৰা গুচি গ'ল এখাই, হালেই গুচি গ'ল। খেতি কৰিবলগীয়া হ'লে আৰু উপায় নাই আৰু। এতিয়া খেতিৰ সময়ত পইচা পাতি গোটাই পেলাই ট্ৰেক্টাৰ চেক্টাৰ বোৱাব লাগিব আৰু। এতিয়া তেনে একো উপায় নাই, চৰকাৰৰ ফালৰ পৰা কিবা এটা সাহাৰ্য নিদিলে। ইপিনে ৰঙাভিটাৰ মেৰপেচ খুলি সৰ্বহাৰা বানাক্ৰান্তক উচিত ন্যায্যতা প্ৰদানৰ দাবী জীপাল কৃষক শ্ৰমিক সংঘৰ। শেহতীয়া বানত বংকোৱাল মথাউৰি ছিগা কাণ্ডৰ ফলশ্ৰুতিত যি ঘটনা সংঘটিত হ'বলৈ গৈ আছে, প্ৰতিদিন প্ৰতিনিয়ত পথ পৰিৱৰ্তন ঘটি আছে। ক্ষয়ক্ষতিৰ পৰিমাণৰ সীমা সংখ্যা নাইকিয়া হৈ গৈছে। মোহিনীদাও আৰু বগাইদাওৰ পৰিয়ালে এহাল পূৰ্ণ বয়সৰ বলধ গৰু এহাল হেৰুৱাব লগা হৈছে। হঠাৎ মথাউৰি যেতিয়া ছিগিছিল, তেওঁলোকে পাৰ পোৱাবৰ কাৰণে ৰাস্তালৈ উলিয়াই আনিব খোজোঁতে পানীৰ ঢলে আনি হাতৰ পৰা গৰু উটুৱাই লৈ গুচি গ'ল। চকুৰ পলকতে আমি সকলোবিলাক বিষয় আমি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেই পৰিয়ালৰ ন্যায্যতাৰ বাবে SDRFৰ ৰিলিফৰ মেনুৱেল অনুসৰি এহাল গৰুৰ কাৰণে যি প্ৰাপ্য আমি পাব লাগে সেইখনৰ বাবে আজি আবেদন দিবলৈ পৰিয়ালে সুদূৰ বংকোৱালৰ পৰা ওলাই আহিছে। আমি জীপাল কৃষক শ্ৰমিক সংঘই ইয়াৰ ন্যায্যতাৰ দাবীত আমি সহযোগ কৰিছোঁ। আৰু ইয়াত আমি ক'ব খুজিছোঁ যে যদিও ৰিলিফ মেনুৱেল অনুসৰি যি মূল্য নিৰ্ধাৰণ কৰা আছে 30,000কৈ এটা বয়সীয়াল গৰুৰ কাৰণে, আমি কৈছোঁ যে 30,000 টকাত আচলতে গৰু কিনিবলৈ পোৱা নাযায়। আজি যিহাল গৰু হেৰুৱাইছোঁ, এই হাল গৰুক যদি আমি বিহৰা বজাৰত আজি বিক্ৰী যদি কৰিলোহেঁতেন, ন্যূনতম আমি 1.5 লাখ টকা তাৰ পৰা লাভ কৰিলোহেঁতেন। কিন্তু আমি 1.5 লাখ টকাৰ এই বজাৰ মূল্যটো বুজি আমি কৈছোঁ, পশুধন মন্ত্ৰী যিহেতু বোকাখাটৰে এজন স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা, গতিকে তেখেতৰ সমষ্টিৰ এই যে ব্যক্তিগৰাকীক ন্যায্যতা দি তেওঁ SDRFৰ মেনুৱেল অনুসৰি ক্ষতিপূৰণ দিয়ক, আজিৰ বজাৰৰ মূল্য দিয়ক।
আজিৰ বজাৰ মূল্যত এইকাৰণে দিব মই কৈ আছোঁ যে যিহেতু সকলোবিলাক বিষয় ৰিভাইজ হয়, আমাৰ কেৱল তথাকথিত জনসাধাৰণে পাব লগা প্ৰাপ্যবিলাক ক্ষেত্ৰত ৰিভাইজ নহয়, আৰু ৰিভাইজ কৰিলেও খুব ন্যূনতম এটা মাৰ্জিন তেওঁলোকে দিয়ে। আমি এইটোত আচলতে ক্ষান্ত নাথাকোঁ আৰু সকলো ৰঙা ফিটাৰ মেৰপেচ খুলি ৰিলিফ মেনুৱেলৰ পশুধনৰ ক্ষতিপূৰণ পোৱাৰ ৰাস্তা মুকলি কৰিব লাগিব, নহ'লে আমি কিন্তু জীপাল কৃষক শ্ৰমিক সংঘই এই বিষয়টোক আমি এটা তীব্ৰ গণতান্ত্ৰিক এটা কৃষক আন্দোলনলৈ ৰূপান্তৰ কৰিব পাৰোঁ। ইয়াৰ উপৰি ওদালগুৰিৰ গৰুৱাজাৰত গৰাখহনীয়াত বিধ্বস্ত কেইবাটাও পৰিয়াল। ননৈ নদীৰ গৰাখহনীয়াৰ কবলত 2 নং নিজ গৰুৱাজাৰৰ মৌলবী চুবা। ভূটানৰ পৰা বৈ অহা ননৈ নদীয়ে ভেৰগাঁৱৰ বিভিন্ন প্ৰান্তত বানপানী গৰাখহনীয়াৰ সৃষ্টি কৰাৰ লগতে গৰুৱাজাৰতো নৈপৰীয়া 15টাকৈ পৰিয়াললৈ ভাবুকি কঢ়িয়াই আনিছে। ননৈ নদীৰ গৰাখহনীয়াত 2 নং নিজ গৰুৱাজাৰৰ মৌলবী চুবাত ইতিমধ্যে 15টা পৰিয়ালৰ প্ৰায় 70-80 বিঘা খেতি মাটি তামোল বাৰী নৈৰ বুকুত জাহ যোৱাৰ বাবে চিন্তিত হৈ পৰিছে গাঁওবাসী। প্ৰতি বছৰে বাৰিষা কালত ননৈ নদীৰ খহনীয়াই উটুৱাই নিছে গাঁওখনৰ বহুতো পৰিয়ালৰ খেতি মাটি। ননৈ নদীৰ দুয়োপাৰে খহনীয়াৰ সৃষ্টি হয়, পিছে এটা পাৰত জনপ্ৰতিনিধিয়ে অৱস্থাৰ বুজ লয়, কিন্তু আনটো পাৰত জনপ্ৰতিনিধিয়ে মাহী আইৰ দৃষ্টিৰে চাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ। চকুৰ সন্মুখতে নিজৰ খেতি মাটি বুকুত জাহ যোৱাত মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে গাঁওবাসী। ধৰি বানপানীৰ পৰা ৰক্ষা পাবলৈ আৰু খহনীয়া ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ। চাওক, আপোনালোকে নিজে প্ৰত্যক্ষ কৰিছে নোনাই নদীৰ যিটো গৰাখহনীয়া, যদি এই পৰ্যায়ত গৰাখহনীয়া চলি থাকে, যিটো পিছফালে ওচৰত নোনাই নদীৰ গাতে লাগি থকা যিখন গাঁও আছে, সেই গাঁওখন আজি ৰাতিটোৰ ভিতৰত যে নাযাব তাৰ কোনো মান নাই। তো গৰাখহনীয়াৰ কাৰণে আজি আমি দেখা পাইছোঁ সোঁফালে যিটো গৰাখহনীয়া চলি আছে মডেল স্কুলৰ সিফালে মন্ত্ৰী MLA চবেই আহে, কিন্তু আমাৰ ইফালেও গাঁও, আমিও মানুহ, আমিও ভূমিপুত্ৰ ইয়াৰ, আমিও স্থায়ী বাসিন্দা। আমাৰ এইবিলাক চৰকাৰী মাটি নহয়, আমাৰ এইবিলাক পট্টা থকা মাটি, ম্যাদী মাটি থকা স্বত্বেও আজিলৈকে ইয়াতে কোনো এজন চৰকাৰী বিষয়া মন্ত্ৰী MLA আমি দেখা নাপালোঁ। আজি এই বছৰে বুলিয়ে নহয়, প্ৰায় বছৰে গৰাখহনীয়াত এইখন গাঁও, এই অঞ্চলৰ মানুহ ভুগিব লগা হৈছে। আজি ইয়াতে প্ৰায় মাটি যদি চাই আপোনালোকে, আমাৰ খেতি কৰি থকা মাটি প্ৰায় এইখিনিয়ে মাটি, কিন্তু ইফালৰ পৰা প্ৰায় আমাৰ নদীত প্ৰায় আধা মাটি জাহ গৈছে। তো ইয়াৰ আমি ভাবোঁ, স্থানীয় ৰাইজ হিচাপে আমি ভাবোঁ ইয়াৰ এটা অতি শীঘ্ৰে ইয়াৰ এটা ব্যৱস্থা ল'ব বুলি জলসিঞ্চন বিভাগক আমি দাবী জনাইছোঁ। 2 নম্বৰ নিজ গৰুৱাজাৰ মৌলবী চুপাৰ এই গাঁওখন, যিটো নদী কাষৰীয়া গাঁও, এই গাঁওখনৰ প্ৰায় ধৰক 60-70 বিঘামান মাটি প্ৰায় নদীত জাহ গৈছে। আজি প্ৰায় আগলৈকে এতিয়ালৈকে যায়ে আছে। ক্ষেত্ৰত আমি আগতো মাত মাতিছিলোঁ, মন্ত্ৰী MLAক আমি আগতো লগ ধৰিছিলোঁ, কিন্তু সেনেকুৱা আমি কোনো সুযোগ পোৱা নাই বা তেওঁলোকক আমাৰ ফালে নজৰ দিয়া আমি দেখা নাই এতিয়ালৈকে। স্থানীয় আমাক ফোন মাৰিছিলোঁ, তেখেত বৰ্তমান নাই। তো তেখেত আহিম বুলি কৈছে, কিন্তু বৰ্তমান তেখেত উপস্থিত নাই। বাৰিষা নদীখন উফন্দি উঠাটো স্বাভাৱিক বা বানপানী হোৱাটো স্বাভাৱিক কথা, কিন্তু জনপ্ৰতিনিধিয়ে ৰাইজক সাহায্য যোগান ধৰি ঘৰিয়ালৰ চকুলো টোকাতকৈ বানপানী প্ৰতিৰোধৰ স্থায়ী সমাধানৰ সূত্ৰ এটা সকলোৱে একেস্বৰে দাবী তুলি আৱিষ্কাৰ কৰিব নোৱাৰেনে? কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই কৰা মৰমৰ শস্যৰ বা খেতিখিনি পানীৰ সোঁতে ধাহি মুহি নিয়াৰ দৃশ্যটো সঁচাকৈ কৰুণ নহয়নে? বোকাখাটৰ পৰা উত্তম শৰ্মা আৰু ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।